নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম নৱমমান শ্ৰেণীৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। অলৰেডি আমি এইটো অধ্যায়ৰ ওপৰত এটা ক্লাছ লৈছোঁ আৰু ক্লাছ সেইটোত শিকাইছোঁ। আমি তাতে শিকাইছোঁ যে অৰ্থ বিজ্ঞানৰ প্ৰয়োজনীয়তা কি আৰু বিভিন্ন অৰ্থনীতিবিদে দিয়া অৰ্থনীতিৰ সংজ্ঞাবোৰ। আজি আমি আলোচনা কৰিম অৰ্থ বিজ্ঞানৰ পৰিসৰ। এতিয়া অৰ্থ বিজ্ঞানৰ পৰিসৰ মানে কি? বহল অৰ্থত অৰ্থ বিজ্ঞান বুলিলে আমি কি বুজি পাওঁ? তাৰমানে বহল অৰ্থত কোনখিনি বিষয়বস্তু আমাৰ অৰ্থবিজ্ঞানে আলোচনা কৰে সেইখিনি বিষয় আজি আমি আলোচনা কৰিম। অৰ্থবিজ্ঞানৰ পৰিসৰ সমাজৰ আৰ্থিক কাৰ্যকলাপক সামৰি লয়। অৰ্থবিজ্ঞানৰ যিটো পৰিসৰ আছে, এই পৰিসৰে কি কৰে? সামাজিক যিবোৰ কাৰ্যবলী আছে, আৰ্থিক কাৰ্যকলাপ যিবোৰ আছে, অৰ্থনীতিৰ লগত যিবোৰ কাৰ্যকলাপ জড়িত সেই কাৰ্যকলাপবোৰ সামৰি লয়। কিন্তু আনহাতে যিবোৰ কাৰ্যকলাপ অৰ্থ উপাৰ্জন, ব্যয় তথা বিতৰণৰ লগত জড়িত নহয়, তেনে কাৰ্যকলাপবোৰ কিন্তু অৰ্থনীতিয়ে আলোচনা নকৰে। অৰ্থনীতিয়ে কোনখিনি আলোচনা নকৰে? যিখিনি কাৰ্য কি কৰে অৰ্থ উপাৰ্জন, ব্যয় তথা বিতৰণৰ লগত যিবোৰ জড়িত নহয় সেইবোৰ কাৰ্যকলাপ কি অৰ্থবিজ্ঞানে আলোচনা নকৰে। আৰু এনে যিবোৰ আছে সেইবোৰক কি বুলি কোৱা হয়? অনা আৰ্থিক কাৰ্যকলাপ। তাৰমানে যিবোৰ কাৰ্যকলাপ অৰ্থ উপাৰ্জন, ব্যয় তথা বিতৰণৰ লগত জড়িত নহয় তেনে কাৰ্যকলাপক অনা আৰ্থিক কাৰ্যকলাপ বুলি কোৱা হয়। এই অনা আৰ্থিক কাৰ্যকলাপ যিবোৰ আছে এইবোৰ কি অৰ্থবিজ্ঞানে আলোচনা নকৰে বা অৰ্থবিজ্ঞানৰ বিষয়বস্তু নহয়। এতিয়া অৰ্থবিজ্ঞানৰ পৰিসৰ সাধাৰণতে কিছুমান বিষয় সামৰি লয়। এই বিষয়সমূহ আমি আলোচনা কৰিম আজি। এতিয়া এই বিষয়সমূহৰ ভিতৰত প্ৰথম আছে ভোগ কাৰ্য। ভোগ কাৰ্য। ভোগ কাৰ্য মানে কি? কনজাম্পশন। ইংৰাজীত কোৱা হয় কনজাম্পশন। এতিয়া ভোগ কাৰ্য মানে কি? ভোগ কাৰ্য মানে আমাৰ অভাৱ, যিটো মানুহৰ যিটো অভাৱ থাকে, এই অভাৱ দূৰ কৰা বা মোচন কৰা কাৰ্যকলাপক ভোগ কাৰ্য বুলি কোৱা হয়। তাৰমানে মানুহৰ যিটো অভাৱ আছে, যেনেকুৱা মানুহৰ কি সকলো মানুহৰ খোৱাৰ কাৰণে দৰকাৰী, গতিকে খোৱাটো কি মানুহৰ এটা অভাৱ। আৰু এই খোৱাটো যেতিয়া আমি কি যেতিয়া আমি খাওঁ, খোৱাৰ পিছত কি আমাৰ যিটো অভাৱ আছিল সেইটো কি হয়? সেইটো দূৰ হয়। গতিকে সেইটো হ'ব ভোগ কাৰ্য। বা বজাৰৰ পৰা যেতিয়া আমাৰ এটা কলম লাগিব, যেতিয়া আমি কলমটো কিনি আনিম, সেইটো কি কৰা হ'ব? ভোগ কাৰ্য কৰা হ'ব। তাৰমানে মানুহৰ যিবোৰ অভাৱ আছে, যিমানবোৰ অভাৱ আছে, এই সকলোবোৰ অভাৱ যেতিয়া দূৰ কৰা হ'ব সেইটোৱে কি হ'ব? ভোগ কাৰ্য হ'ব। যদি পৰীক্ষাত আহে ভোগ কাৰ্য কি, গতিকে এইটো লিখিলে হ'ল যে আমাৰ অভাৱ দূৰ কৰা বা মোচন কৰা কাৰ্যকলাপক আমি কি বুলি কওঁ? ভোগ কাৰ্য বুলি কওঁ। এতিয়া ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য আদি অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত। এতিয়া ভোগ কাৰ্যৰ লগত জড়িত যিবোৰ বিধি, তাৰমানে মানুহ যে এটাই ভোগ কাৰ্য কৰিব, উপভোগ কাৰ্য যে কৰিব, এই উপভোগ কাৰ্যৰ লগত বা কনজাম্পশনৰ লগত যিখিনি জড়িত যিখিনি নীতি নিয়ম আছে, যিখিনি বিধি আছে, বা ভোক্তাৰ ভাৰসাম্য মানে কি? ভাৰসাম্য মানে এনেকুৱা এটা বস্তু, মানে ভোক্তাই যিখিনি বিচাৰে সেইখিনি যেতিয়া পায় সেইটো হ'ব ভাৰসাম্য। এতিয়া কোনোবা এজন মানুহৰ যদি 2 গ্লাছ পানী লাগে, গতিকে যেতিয়া এই 2 গ্লাছ পানী যেতিয়া ইউজ কৰিব বা যেতিয়া খাব, তেতিয়া কি হ'ব? এই 2 গ্লাছ খোৱাৰ পিছত যিখিনি মানে সন্তুষ্টি লাভ কৰিব সেইখিনি কি হ'ব? ভাৰসাম্য হ'ব। যদি 2 গ্লাছতকৈ বেছি খায় তেনেহ'লে এইটো কি সৰ্বোচ্চ সন্তুষ্টি হ'ব, সেইটো ভাৰসাম্য নহয়। গতিকে ভোক্তাৰ ভাৰসাম্য ইত্যাদি অৰ্থনীতিৰ পৰিসৰৰ কি অন্তৰ্ভুক্ত। গতিকে ভোগ কাৰ্যৰ ভিতৰত কি? ভোগ কাৰ্য মানে হ'ল যে আমাৰ যিটো অভাৱ আছে, এই অভাৱ যেতিয়া দূৰ হয় সেই দূৰ কৰা কাৰ্যক কি বুলি কোৱা হয়? ভোগ কাৰ্য বুলি কোৱা হয়। এতিয়া এই আমাৰ যিটো অৰ্থনীতিৰ পৰিসৰ, এই অৰ্থনীতিৰ পৰিসৰ কি? ভোগ কাৰ্যৰ লগত জড়িত যিবোৰ বিধি আছে বা ভোক্তাৰ যিটো ভাৰসাম্য আছে, এই ভাৰসাম্য ইত্যাদি এইবোৰ কি অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে। এইবোৰ হ'ল অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত। এতিয়া দ্বিতীয়তে আহিব উৎপাদন। 1 নম্বৰ হ'ল ভোগ কাৰ্য, দ্বিতীয়তে আহিব উৎপাদন। দ্বিতীয় আহিব আমাৰ উৎপাদন, যিটো প্ৰডাকশন। উৎপাদন যিটো প্ৰডাকশন। এতিয়া প্ৰডাকশনটো কি? উৎপাদন কি? এতিয়া উৎপাদন মানে আমি সকলোৱে সাধাৰণ মানে কি এনে বুজি পাওঁ, কিন্তু উৎপাদন মানে হ'ল উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে উৎপাদন। তাৰমানে বস্তু এটা যেতিয়া উপযোগী হৈ উঠে, বিভিন্ন প্ৰচেছৰ মাধ্যমেৰে যেতিয়া সামগ্ৰীটো কি উপযোগী হৈ পৰে বা আৰু সেইটো কি সেৱাৰ সৃষ্টি কৰে, উপযোগী হৈ সেইটো কি সেৱাৰ সৃষ্টি কৰে, সেইটোৱে কি হ'ব? উৎপাদন। গতিকে উৎপাদন কলে আমি এইটো লিখিম যে উপযোগী সামগ্ৰীৰ অথবা সেৱাৰ সৃষ্টি হৈছে কি উৎপাদন। এতিয়া কোনো এটা ইণ্ডাষ্ট্ৰিত যিকোনো এটা বস্তু আমাৰ কি কেঁচা সামগ্ৰীবোৰ ইণ্ডাষ্ট্ৰিত যায়, যোৱাৰ পিছত বিভিন্ন
প্ৰচেছৰ মাধ্যমেৰে বিভিন্ন স্টেপ বাই স্টেপ পাৰ হৈ কি এটা নিৰ্দিষ্ট এটা সামগ্ৰী এটা তৈয়াৰ হয় আৰু সেইটোৱে কি হ'ব এই অন্তিম সামগ্ৰী যিটো হল তৈয়াৰ হল সেই সৃষ্টি হল সেইটোৱে কি হ'ব উৎপাদন। এতিয়া উৎপাদনৰ লগত জড়িত চাৰিটা উপাদান আছে। উৎপাদনৰ উপাদান বহুত ইম্পৰ্টেন্ট। উৎপাদনৰ উপাদান হল চাৰিটা। যেনেকুৱা ভূমি, যিকোনো এটা উৎপাদন যিকোনো এটা ইন্ডাষ্ট্ৰি হ'বলৈ হলে কি ভূমিৰ এটা প্ৰয়োজন হ'ব। ভূমি নহলে কোনো বস্তু উৎপাদন নহয়। তাৰপিছত ভূমিৰ পিছত শ্ৰম মানে কি শ্ৰমিকে যিখিনি কষ্ট কৰে সেইটো হ'ব শ্ৰম। শ্ৰমিকটো শ্ৰম নহয়, শ্ৰমিকে যিখিনি কষ্ট কৰিব সেইটো শ্ৰম। যিকোনো এটা সামগ্ৰী বা বস্তু এটা যেতিয়া উৎপাদন হবলৈ হলে কি প্ৰথমতে কি লাগিব আমাৰ ভূমি লাগিবই। তাৰপিছত কি শ্ৰম লাগিব। শ্ৰম মানে কি লেবাৰ লাগিব আৰু এই লেবাৰে কি কৰিব লাগিব তাতে সেই উৎপাদনৰ কাৰণে কি কাম কৰিব লাগিব, গোটেই শ্ৰমিক লাগিব। তাৰপিছত দ্বিতীয়তে কি লাগিব মূলধন। মূলধন নোহোৱাকে কোনো উৎপাদন নহয়। মূলধন নহলে আমি মেচিনবোৰ ক'ত পাম বা আমাৰ কেঁচা সামগ্ৰীবোৰ ক'ত পাম বা আমাৰ যিটো শ্ৰম আছে এই শ্ৰমিকক আমি কেনেকুৱাকে দৰমহা দিম। গতিকে কি লাগিব মূলধন লাগিবই। তাৰপিছত আন এটা হ'ব কি সংগঠন। সংগঠন মানে নিজে এটা মালিক লাগিব। সংগঠন মানে কি নিজে এটা কি মালিক লাগিব। মালিক মানে এনেকুৱা মালিক যে মানে কি কোনো এটা সংগঠন মানে এজনো হ'ব পাৰে, এজনো কি হ'ব পাৰে সেই যিটো উৎপাদন কৰা যিটো ইন্ডাষ্ট্ৰি আছে এই উৎপাদনত কি এজন হলেও মালিক লাগিব, নহলে কি এটা সংগঠন নিৰ্দিষ্ট কেইজনমান কি মানুহ একেলগ হৈ কি কৰিব লাগিব উৎপাদন কাৰ্যটো আৰম্ভ কৰিব লাগিব। গতিকে আমি উৎপাদনৰ উপাদান চাৰিটা পালো আমি। এই চাৰিটা হল কি ভূমি, শ্ৰম, মূলধন আৰু কি সংগঠন। এই যিবোৰ উৎপাদনৰ উপাদান আছে এই উৎপাদনৰ উপাদান ব্যৱহাৰ কৰি আমাৰ কি কৰা হয় উৎপাদন কাৰ্য চলোৱা হয়। আৰু এই উৎপাদনৰ উপাদান যিবোৰ আছে বা এই উৎপাদনৰ যিটো প্ৰচেছ আছে এই সকলোবোৰ প্ৰচেছ খিনি আমাৰ কোনে আলোচনা কৰে এই অৰ্থবিজ্ঞানৰ পৰিসৰে কি আলোচনা কৰে, অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে। তাৰ পিছতটো হ'ব বিতৰণ ডিস্ট্ৰিবিউশন। এই উৎপাদিত যিবোৰ সামগ্ৰী আছে এই উৎপাদিত সামগ্ৰীসমূহ সমাজৰ মাজত বা মানুহৰ মাজত কেনেকুৱাকে বিতৰণ কৰা হ'ব বা বিতৰণ কৰিবলৈ হলে কেনেকুৱা ধৰণৰ নীতি নিয়ম পালন কৰিব লাগিব বা সমাজৰ যিটো উৎপাদিত সামগ্ৰী হ'ব এইটো সমাজৰ মাজত সমভাৱে বিতৰণ কৰিব লাগিব। গতিকে বিতৰণত এনেকুৱা কথা কোৱা হৈছে যে সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পিছত ইয়াৰ উপভোক্তাৰ মাজত বিতৰণ কৰি হলে ভোগ কাৰ্য হয় উপভোগ হ'ব। যেতিয়া উৎপাদিত সামগ্ৰীসমূহ কি সমাজৰ মাজত যেতিয়া বিতৰণ কৰা হ'ব, বিতৰণ কৰাৰ পিছতহে আমাৰ সেইটো কি হ'ব ভোগ কাৰ্যৰ বাবে উপযোগী হৈ উঠিব। এতিয়া এই যে বিতৰণ কৰা হ'ব এই বিতৰণ কৰা সামগ্ৰীসমূহ কেনেকুৱা ধৰণে বিতৰণ কৰিব লাগিব যাতে এই বিতৰণসমূহ সঠিক হয় তাৰ বাবে কি যিবোৰ নীতি বা তত্ত্ব অনুকৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ত্ব বিতৰণৰ বিষয়ৰ মাজত কি কৰা হয় আলোচনা কৰা হয়। এতিয়া কোনো এটা বস্তু সাপোজ এটা সামগ্ৰী উৎপাদন হল যেনেকুৱা কলম, পেন 5 টকাৰ স্মাৰ্ট এইটো যদি 20 টকা যদি দাম দিয়ে তেনেহলে এইটো কি বিতৰণৰ এটা কি নিৰ্দিষ্ট এটা নহল। তাৰমানে যিটো সামগ্ৰী আছে এই সামগ্ৰীটো কি যিটো হাৰত বিতৰণ হ'ব লাগিছিল তাতকৈ বেছি হৈ গৈছে। গতিকে এই যিবোৰ সামগ্ৰী এই সামগ্ৰীসমূহ উৎপাদনৰ পিছত এইবোৰ যেতিয়া বিতৰণ কৰা হ'ব তেতিয়া কি কৰা হ'ব এই সামগ্ৰীটো বিভিন্ন চিন্তা চৰ্চাৰ মাজেৰে বিভিন্ন তত্ত্ব অৱলম্বন কৰি এইটো সমাজৰ মাজত কেনেকুৱাকে কৰা হ'ব, কেনেকুৱাকে বজাৰত কি কৰা হ'ব বা এনেই চৰকাৰীভাৱে সমাজত কি কৰা হ'ব এনেই প্ৰদান কৰা হ'ব নে নাই সেইবোৰ সকলোবোৰ কি কোনে আলোচনা কৰে অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত পৰে। এইটো হল তৃতীয়। আৰু চতুৰ্থটো আছিল বিনিময়টো হল এক্সচেঞ্জ। এতিয়া বিনিময় মানে কি আমি জানো যে সকলোবোৰ সামগ্ৰী এজন মানুহে উৎপাদন কৰিব নোৱাৰে। সকলোবোৰ সামগ্ৰী বিশ্বত বা মানৱ সমাজত যিমানবোৰ সামগ্ৰী আছে এই সকলোবোৰ সামগ্ৰী কি এজন মানুহে বা এজনে আৱিষ্কাৰ কৰিব নোৱাৰে, এজনে তৈয়াৰ কৰিব নোৱাৰে। তেতিয়া কি হয় এজনে কি কৰিব কোনো এটা সামগ্ৰী কি কৰিলে উৎপাদন কৰিলে আন এজনে আন এটা সামগ্ৰী উৎপাদন কৰিলে আৰু এইটো উৎপাদন কৰাৰ পিছত যেতিয়া বিনিময় হ'ব যে এইটো তুমি লও বা এইটো আমি লও এনেকুৱা যেতিয়া বিতৰণ হ'ব সেইটোৱে কি হ'ব বিনিময় হ'ব। যেনেকুৱা কোনোবাই ধান উৎপাদন কৰিলে
ধান উৎপাদন কৰিলে আৰু কোনোবাই উৎপাদন কৰিলে গেহু, তেতিয়া কি হ'ব এই ধান উৎপাদনকাৰী কি ক'ব যে তুমি এইটো ধানটো লোৱা বা এইটো আমি কি গেহুটো লওঁ, এইটোৱে হ'ব কি বিনিময়। তাৰ মানে এটা বস্তু সলনি কি এটা পণ্যৰ সলনি কি আন এটা পণ্য। এতিয়া কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী নিজে উৎপাদন কৰিব ল'ব নোৱাৰে, এনে ক্ষেত্ৰত কোনো অঞ্চল বা দেশৰ মাজত বিনিময় আৱশ্যক হয়। কোনো অঞ্চল বা কোনো এখন দেশৰ মাজত দুখন দেশৰ মাজত কি বিনিময় আৱশ্যক হয়। যেনেকুৱা আমাৰ অসমত কি চাহ উৎপাদন হয় আৰু বেলেগ বহুত দেশ আছে সেইবোৰ দেশত কি চাহ উৎপাদন নহয়, গতিকে এই আমাৰ অসমীয়া মানুহে বা আমাৰ ভাৰতবৰ্ষে কি কৰে বেলেগ দেশলৈ কি চাহ পঠিয়াই আৰু তাৰ সলনি কি বেলেগ বস্তু কি সেইটো দেশৰ পৰা কি আমি কি বিনিময় কৰিবলগীয়া হয়, গতিকে এইটো হ'ব কি বিনিময়। ইয়াৰ উপৰিও কি সেয়েহে আন্তৰ্জাতিক আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্য। আভ্যন্তৰীণ বাণিজ্য মানে হল যে দেশ এখনৰ ভিতৰত যিটো বাণিজ্য চলে, দেশ এখনৰ ভিতৰত যিটো বিনিময় চলে সেইটো হ'ব কি আভ্যন্তৰীণ বাণিজ্য, আৰু আন্তৰ্জাতিক বাণিজ্য হ'ব এখন দেশৰ পৰা আন এখন দেশত তাৰমানে বিদেশৰ মাজত যেতিয়া কি হয় বিনিময় হয় সেইটো কি হ'ব আন্তৰ্জাতিক বাণিজ্য। এতিয়া এই বাণিজ্য আভ্যন্তৰীণ বাণিজ্য বা আন্তৰ্জাতিক বাণিজ্যৰ বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয়। অৰ্থনীতি এই দুই প্ৰকাৰৰ বিনিময় বিষয়ে আলোচনা কৰা হয় আৰু এইটো কি অৰ্থনীতিৰ পৰিসৰৰ আন এটা বিষয়বস্তু। এতিয়া ইয়াৰ পিছত আমি এতিয়া এই বিনিময়ৰ এটা আছিল কি আমাৰ যিটো জোনবিল মেলা আছে, মৰিগাঁও জিলাৰ যিটো জোনবিল মেলা আছে, এই জোনবিল মেলাত কি কৰা হয় যে এবিধ বস্তুৰ সলনি কি আন এবিধ বস্তু গ্ৰহণ কৰা হয়, তাতে বিনিময় প্ৰথা মানে আমি এইটো বুজি পাওঁ যে এবিধ পণ্যৰ সলনি আন এবিধ পণ্য গ্ৰহণ কৰা, সেইটো হ'ব কি বিনিময় প্ৰথা। এতিয়া ইয়াৰ পিছত আমি পাম অৰ্থনীতিৰ পৰিসৰ অৰ্থবিজ্ঞানৰ পৰিসৰ আন এটা পাম, সেইটো হ'ব মুদ্ৰা। সেইটো হ'ব মুদ্ৰা মানি। মুদ্ৰা কি মুদ্ৰা কাক বোলে যদি সোধা হয় পৰীক্ষাত মুদ্ৰা কি বিনিময়ৰ মাধ্যম হিচাপে যিটো বস্তু গ্ৰহণ কৰা হয় সেইটোৱে কি মুদ্ৰা। বিনিময়ৰ মাধ্যম হিচাপে আমাৰ কি আগতে যেতিয়া আমাৰ প্ৰাচীন কালত একেবাৰে প্ৰথম মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় সেইটো আছিল বিনিময় বাৰ্টাৰ সিস্টেম। এই বিনিময় প্ৰথাৰ বহুত কিটা অসুবিধা থকাৰ কাৰণে কি এই বিনিময় প্ৰথা আঁতৰাই আমাৰ কি বিভিন্ন ধৰণৰ ক্ৰমবিকাশ পাৰ হৈ কি হৈছে মুদ্ৰাৰ সৃষ্টি হৈছে। এতিয়া মুদ্ৰাৰ ভূমিকা মুদ্ৰাৰ কাৰ্যাৱলী আৰু ইয়াৰ প্ৰকাৰৰ বিষয়ে কি বহল অৰ্থত আলোচনা কৰা হয় আৰু সেইটো কি অৰ্থনীতিৰ পৰিসৰৰ এটা মূল বিষয়বস্তু। ইয়াতে দিছে দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধা আঁতৰাই বিভিন্ন ব্যৱস্থা সৰলতা প্ৰদান কৰাৰ বাবে মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা মুদ্ৰাৰ কাৰ্যাৱলী আৰু ইয়াৰ প্ৰকাৰ ইত্যাদিৰ বিষয়ে কৰা আলোচনা অৰ্থনীতিৰ পৰিসৰৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কোৱা হৈছে। এতিয়া যদি পৰীক্ষাত আহে মুদ্ৰা কি তেনেহলে লিখিলেই হল যে বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা বস্তুক কি বুলি কোৱা হয় মুদ্ৰা বুলি কোৱা হয়। তাৰ পিছত আমি আহিম আই। অৰ্থনীতিৰ পৰিসৰৰ আন এটা অংগ সেইটো হ'ব আই ইনকাম। এতিয়া আই মানে কি বুজি পাওঁ, এতিয়া কোনো এজন ব্যক্তিৰ নিৰ্দিষ্ট এটা আয় আছে বা দেশ এখনৰ জনমূৰি ৰাষ্ট্ৰীয় আয় বা ইয়াৰ বৃদ্ধি তথা বিতৰণ অৰ্থনীতিৰ কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাৰ অৰ্থনীতি পৰিসৰৰ আন এটা কি বিষয়বস্তু। এতিয়া আয় বুলিলে আমি কি বুজি পাওঁ জনমূৰি আয়। জনমূৰি আয় বা জাতীয় আয়। এই জনমূৰি আয় বা জাতীয় আয় ইয়াৰ উপৰিও কি মানুহৰ ব্যক্তিগত আয় আছে, এই সকলোবোৰ আয়ৰ বিষয়ে কি কৰে অৰ্থনীতি আলোচনা কৰে আৰু এইটো অৰ্থনীতিৰ পৰিসৰৰ এটা কি অন্তৰ্ভুক্ত। আয় যিটো আছে সেইটো কি অৰ্থনীতিৰ পৰিসৰৰ এটা অন্তৰ্ভুক্ত। এতিয়া জনমূৰি আয় কাক বোলে এইটো পৰীক্ষাত আহিব পাৰে বা জাতীয় আয় কাক বোলে এইটো পৰীক্ষাত আহিব পাৰে, এইবোৰ জানিব লাগিব। জনমূৰি আয় মানে কি দেশ এখনৰ মুঠ জাতীয় আয়। যেতিয়া আমি মুঠ জনসংখ্যাৰে হৰণ কৰি আমি যিটো আয় পাম সেইটো হ'ব পাৰ কেপিটা ইনকাম মুঠ
জাতীয় আয় মুঠ জাতীয় সরি হেতু হবো কি জনমূৰি আয় জনমূৰি আয় কি হবো যে মুঠ জাতীয় আয় ডিভাইড বাই কি মুঠ জনসংখ্যা যদি পরীক্ষাটা জনমূৰি আয় কাক বলে লিখিলে হল যে দেশ এখনৰ মুঠ জাতীয় আয় যেতিয়া আমি মুঠ জনসংখ্যাৰে হৰণ কৰো তেতিয়া যি আয় পাও তাক কি বুলি কোৱা হয় জনমূৰি আয় বুলি কোৱা হয় ইয়াৰ পিছত জাতীয় আয় কাক বলে জাতীয় আয় মানে কোনো এক নিৰ্দিষ্ট বছৰত অথবা বিত্তীয় বৰ্ষ মানে কি বিত্তীয় বৰ্ষ মানে আমি সকলোৱে জানো 1 এপ্ৰিলৰ পৰা পৰৱৰ্তী 31 মাৰ্চলৈকে যিটো বৰ্ষ চৰকাৰী বৰ্ষ হেতু বিত্তীয় বৰ্ষ বুলি কোৱা হয় এতিয়া কোনো এক নিৰ্দিষ্ট বছৰত বা বিত্তীয় বৰ্ষ দেশ এখনৰ উৎপাদিত সামগ্ৰীৰ চূড়ান্ত সামগ্ৰীৰ মুদ্ৰাগত মূল্যক জাতীয় আয় বুলি কোৱা হয় যদি পৰীক্ষাত আহে জাতীয় আয় কাক বোলে এনেকে লিখিলে হল কোনো এক নিৰ্দিষ্ট বছৰত বা বিত্তীয় বৰ্ষ এখনত দেশ এখনৰ উৎপাদিত সামগ্ৰীৰ চূড়ান্ত মুদ্ৰাগত মূল্য দেশখনৰ জাতীয় আয় বুলি কোৱা হয় এইটো আছিল আমাৰ আয় এই আয়ৰ বিষয়ে কি কৰে অৰ্থনৈতিক পৰিসৰে আলোচনা কৰে ইয়াৰ উপৰিও কি ৰাজহুৱা বিত্ত বিজ্ঞান ৰাজহুৱা বিত্তীয় বিজ্ঞান মানে কি ৰাজহুৱা মানে কি সকলোৰ বাবে এতিয়া চৰকাৰে কিছুমান কি আয় চৰকাৰী আয় বা চৰকাৰী ব্যয় বা চৰকাৰী আয় বা চৰকাৰী ব্যয় বা চৰকাৰী ঋণ এই সকলোবোৰ কি ৰাজহুৱা বিত্তীয় বিভাগ বুলি কোৱা হয় এই সকলোবোৰ বিষয় কি অৰ্থনৈতিক পৰিসৰৰ অন্তৰ্গত এতিয়া চৰকাৰী আয় চৰকাৰী ব্যয় আমি যেটো ফাইনান্স কৰো বাইক এটা লবলৈ হলে ফাইনান্স কৰো বা আমি কোনো এটা যিকোনো বস্তু এটা উন্নত দামী বস্তু এটা লবলৈ গলে কি আমি ফাইনান্স কৰো এই ফাইনান্স যেটো আছে এই ব্যয় যেটো আছে বা বেংক সিস্টেম যেটো আছে বা চৰকাৰে কি এখন দেশত ৰাস্তা ঘাট বা দলং বা কিমানখিনি এক্সপেন্ডিচাৰ কিমানখিনি ব্যয় কৰিলে বা ইয়াৰ পিছত চৰকাৰে কোনটো বেংকৰ পৰা কিমান টকা লোন ললে কোৰ পৰা কি ললে এই সকলোবোৰ কি অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত ইয়াৰ উপৰিও আছে কল্যাণকামী অৰ্থনীতি কল্যাণ ভিত্তিক অৰ্থনীতি কল্যাণ ভিত্তিক অৰ্থনীতি কল্যাণ ভিত্তিক অৰ্থনীতি এতিয়া এই কল্যাণ ভিত্তিক অৰ্থনীতি মানে কি যে কোনো এটা বস্তু যে সামগ্ৰী যে উৎপাদন হ'ব বা ভোগকাৰ্য যে হ'ব বা সেইখিনি সমাজৰ মাজত বিতৰণ হ'ব সেইখিনি সমাজৰ কাৰণে কিমানখিনি উপকৃত হল সমাজে সেইখিনি চাব লাগিব অকল উৎপাদন ভোগকাৰ্য বা বিতৰণ কৰিলে কি নহব আমি কি কৰিব লাগিব সেইখিনি সমাজৰ মাজত কেনেকুৱা বা সেইখিনি কি সমাজে কিমানখিনি উন্নত কৰিলে সেইখিনি দ্বাৰা সমাজটো কিমানখিনি উন্নত হল এই সকলোখিনি কি আমাৰ কি কল্যাণকামী অৰ্থনীতিৰ ভিতৰত পৰে কল্যাণ মানে কি সমাজৰ যাতে ভাল হয় উপকাৰ হয় যেটো বেয়া হ'ব সেইটো কল্যাণ নহয় এতিয়া কিছুমান সামগ্ৰী আছে যেনেকুৱা ওয়াইন বিভিন্ন ধৰণৰ নিচাজাতীয় বস্তু এই সকলোবোৰ যেতিয়া কি আমাৰ সমাজৰ মাজত বিতৰণ হয় সেইখিনি কি হয় সেইখিনিৰ দ্বাৰা কোনো কি কল্যাণ নহয় গতি এই যিবোৰ আছে অকল যে উৎপাদন উপভোগ বা বিতৰণৰ খিনি আলোচনা কৰি যে অৰ্থনৈতিক পৰিসৰ সমাপ্তি হ'ব হেতু নহয় এনেবোৰ কাৰ্যৰ লগত ব্যক্তিত্ব থাকি সমাজৰ কল্যাণৰ দিকটো মন কৰিব লাগিব যে এই উৎপাদন হল বা বিতৰণ হল বা উপভোগ হল সেইখিনিৰ ফলত সমাজত কি যেটো কল্যাণৰ দিক কিমান হ'ব হেতু সকলোৱে কি কৰিব লাগিব মন কৰিব লাগিব ইয়াৰ ভিতৰত কিছুমান কল্যাণকামী অৰ্থনীতি দিক আছে যেনেকুৱা এচিপিগো তাৰ পিছত বেলফেডো পেৰেটো হিগছ তাৰ পিছত ভাৰতৰ এজন প্ৰথম নোবেল পুৰস্কাৰপ্ৰাপ্ত ভাৰতীয় অৰ্থনীতিবিদ হেতু হল অমৃত্য সেন এই যিকেইটা অৰ্থনীতিবিদ আছে এই সকলোকেইটা কি কল্যাণকামী অৰ্থনীতিবিদ এচিপিগো বেলফেডো পেৰেটো হিগছ অমৃত্য সেন হল এই ভাৰতীয় অৰ্থনীতিবিদ এই হল ভাৰতৰ প্ৰথম নোবেল পুৰস্কাৰপ্ৰাপ্ত অৰ্থনীতিবিদ এইজন নামটো কি অমৃত্য সেন মোস্ট ইম্পৰ্টেন্ট এইটো হয়তো সকলোৱে জানে অমৃত্য সেন ভাৰতৰ প্ৰথম কি অৰ্থনীতিবিদ যে কি কৰিছিল প্ৰথম নোবেল বঁটা লাভ কৰিছিল গতি এই যিবোৰ অৰ্থনীতিবিদ আছে এই অৰ্থনীতিবিদ সকলে কি কৰিছিল তাৰ মানে অৰ্থবিজ্ঞানৰ যেটো কল্যাণ
কল্যাণকামী মানে কি যে উৎপাদন হয় বা যিকোনো সামগ্ৰী যে উৎপাদন হয় বা বিতৰণ হয় বা উপভোগ হয় সেইখিনিৰ ফলত কি হয় সমাজত কল্যাণ হয় নে নাই সমাজটো উপকৃত হয় নে নাই এই বিষয়ে কি কৰিছিল এওঁলোকে আলোচনা কৰিছিল গতি এই কল্যাণ ভিত্তিক অৰ্থনীতি যেটো আছে সেইখিনি কি অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত পৰে ইয়াৰ উপৰিও আৰু এটা আছে হেতু হল পৰিৱেশীয় অৰ্থনীতি পৰিৱেশীয় অৰ্থনীতি মানে কি যেনেকৈ আমাৰ যিবোৰ পৰিৱেশীয় অৰ্থনীতি পৰিৱেশীয় অৰ্থনীতি আন এটা বিষয়বস্তু অৰ্থনীতি অৰ্থবিজ্ঞানৰ পৰিসৰত এতিয়া পৰিৱেশীয় অৰ্থনীতি মানে কি আমাৰ যে উৎপাদন হয় বা ভোগ কাৰ্য হয় বা বিতৰণ হয় আমাৰ উৎপাদন যেতিয়া ইন্ডাস্ট্রিত যেতিয়া কোনো এটা বস্তু উৎপাদন হয় তাৰ ফলত কি হয় আমাৰ যেটো পৰিৱেশ আছে পৰিৱেশ নানান ধৰণৰ বিনষ্ট হয় বহুত পৰিমাণে কি হয় প্ৰদূষণ হয় এই যেটো প্ৰদূষণ হয় অৰ্থনীতিৰ যিবোৰ উৎপাদন কাৰ্য আছে বা উপভোগ কাৰ্য আছে এইবোৰৰ ফলত কি হয় আমাৰ কি যেটো পৰিৱেশ আছে এই পৰিৱেশটো কি হয় প্ৰদূষণ হয় গতি এই যাতে যে উৎপাদন বা উপভোগৰ ফলত যাতে কোনো ধৰণৰ যাতে প্ৰদূষণ নহয় তাৰ কাৰণে কি কৰিব লাগিব আমি চিন্তা কৰিব লাগিব আৰু সেইখিনি বিষয় কোন আলোচনা সেইখিনি কি অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে ইয়াতে যে এহাতে অৰ্থনীতিৰ উন্নতি তীব্ৰতৰ কৰাৰ অৰ্থে উদ্যোগনৰ ওপৰত অধিক মনোনিৱেশ আৰু আনহাতে পাৰদৰ্শিকতাৰ ভাৰসাম্য বিনষ্ট পৃথিৱীৰ সমাজ বিজ্ঞানীসকলে অধিক চিন্তান্বিত হৈ পৰিছে তাৰ মানে যেটো আমাৰ কি দেশ এখনৰ অৰ্থনীতি উন্নত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগীকৰণ কি কৰিছে উন্নতি হৈ আছে আৰু এই উন্নতি হোৱাৰ ফলত পাৰিপাৰ্শ্বিক যেটো ভাৰসাম্য মানে পৰিৱেশত যেটো উপাদান যিমান থাকিব লাগে সেইখিনি যেতিয়া বিনষ্ট হয় ভাৰসাম্য মানে কি যে পৰিৱেশত যিখিনি থাকিব লাগে সেইখিনি থাকিব বায়ুত যেনেকুৱা বায়ুৰ মাজত যদি কোনো প্ৰদূষণ মুক্ত হয় যেনেকুৱা বিভিন্ন ধৰণৰ ধোঁৱা ওলাই বা আমাৰ মাটিত কি বিভিন্ন ধৰণৰ আৱৰ্জনা কি পেলোৱা হয় ইন্ডাস্ট্রিত এইবোৰ যাতে নেপেলাই তাতে গুটেই ইখিনি কি হৈ থাকে প্ৰদূষণ মুক্ত হৈ থাকে পাৰিপাৰ্শ্বিক যেটো ভাৰসাম্য আছে সেই ভাৰসাম্য যাতে ৰক্ষা হয় সেই কাৰণে কি যিবোৰ সমাজ বিজ্ঞানী আছে সেইবোৰ কি বহুত চিন্তাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এনে চিন্তা চৰ্চা কৰি কি কৰিব লাগিব আমাৰ অৰ্থনীতি যেটো আছে এটো উন্নত কৰিব লাগিব যাতে পৰিৱেশৰ কোনো ধৰণৰ কি নহয় বিনষ্ট নহয় গতিকে এইটো হল কি পৰিৱেশৰ অৰ্থনীতিটো হল আন এটা কি অৰ্থবিজ্ঞানৰ পৰিসৰ এতিয়া আমি আলোচনা কৰিম দক্ষতা মানে কি আমি জানো আমাৰ সম্পদখিনি সীমিত যোৱা ক্লাসত অলৰেডি কোৱা হৈছে যে আমাৰ সম্পদ যিখিনি আছে সীমিত বা কেঁচা সামগ্ৰী সীমিত এই যিবোৰ সীমিত সম্পদ ব্যৱহাৰ কৰি যে আমি আন এটা যে উৎপাদিত সামগ্ৰী তৈয়াৰ কৰিম বা আন এটা যে বস্তু তৈয়াৰ কৰিম বা হেতু যে আমি সীমিত সম্পদখিনি যে ব্যৱহাৰ কৰিম হেতু কিমানখিনি দক্ষতা সম্পন্ন হ'ব এনেকুৱাকে হেতু কি ব্যৱহাৰ কৰিব লাগিব যাতে হেতু কি হয় সকলোতকৈ বেছি দক্ষতা সম্পন্ন হয় যাতে হেতুৰ পৰা এনেকুৱা বস্তু তৈয়াৰ কৰা হয় যে ইয়াতকৈ আৰু বেছি কৰিব পৰা নাযাব সেইখিনি বিষয় কোন আলোচনা কৰে অৰ্থবিজ্ঞানৰ পৰিসৰ ইয়াত হৈছে সীমিত সম্পদৰাজি দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয় বুলি কোৱা হৈছে এই সীমিত সম্পদৰাজি দক্ষতা সম্পূৰ্ণ ব্যৱহাৰৰ যোগেদি উৎপাদনৰ প্ৰক্ৰিয়াৰ দ্বাৰা কি স্পিড মানে ত্বৰান্বিত মানে কি মানে দ্ৰুত হাৰত মানে বেছি মানে দ্ৰুত হাৰত কৰিব পাৰিলেহে মানৱ সমাজত কি হ'ব কল্যাণকামী হ'ব গতি এই যিকেটা আমি বিষয়বস্তু আলোচনা কৰিলে গোটেইখিনি কি অৰ্থবিজ্ঞানৰ পৰিসৰ এই অৰ্থবিজ্ঞানৰ পৰিসৰ গতি এইখিনি গোটেইখিনি কি কৰিবা ছাত্ৰ ছাত্ৰীসকলে গোটেইখিনি ঘৰত ভালদৰে পঢ়িবা আৰু আজিৰ ভিডিও এইখিনিয়ে সমাপ্ত কৰিছো থ্যাংক ইউ